আগতে জিহাল গৰুত ৩৫,০০০ পাইছিলো এতিয়া সেই হাল গৰুত ২৫,০০০ পাওঁ আগতে জিহাল গৰুত আমি ৩৫,০০০ টকা পাইছিলো এতিয়া ২৫,০০০ টকা পাওঁ আগতে ২৫০ টকাত গৰুৰ মাংস পাইছিলো এতিয়া ৪৫০ টকা হ'ল গৰু মাংস খাই আগতে ২৫০ টকাত কিনিব পাৰিছিলে এতিয়া ৪৫০ টকাৰ পৰা ৫০০ টকা হ'ল কি ট্ৰাইবেল কি মুছলমান গৰু সিন্ডিকেটে হাহাকাৰ দেখুৱাইছে সকলোকে ট্ৰাইবেল মানুহবিলাকৰ কাৰণে সাংঘাতিক বিপদ হৈছে চলি আছে বিধানসভাৰ শীতকালীন অধিৱেশন ৰাজ্যৰ বিভিন্ন সমস্যাক লৈ বিৰোধী শাসক পক্ষৰ মাজত সদনৰ মজিয়াত তীব্ৰ বাক বিতণ্ডা প্ৰতিদিনে উত্থাপিত হৈছে ন বিষয় আৰম্ভ হৈছে ন বিতৰ্কৰ আন বিতৰ্কৰ মাজতে আজি বিধানসভাৰ মজিয়াত দেখা গ'ল গৰু সিন্ডিকেটক লৈ বিধায়ক অখিল গগৈৰ উত্তাল মন্তব্য বিধায়কগৰাকীৰ মতে গৰু সিন্ডিকেটৰ বাবে খদিয়াৰ পৰা জুনাইলৈকে আৰু আনফালে মাজুলীলৈকে ট্ৰাইবেল মানুহখিনিৰ লগতে মানুহখিনিৰো সাংঘাতিক বিপদ হৈছে আগতে জিহাল গৰুৰ দাম আছিল ৩৫,০০০ এতিয়া সেই হাল গৰুৰ দাম ২৫,০০০ ইয়াৰ কাৰণ হৈছে গৰুৰ অবৈধ সিন্ডিকেট আনহাতে মুছলমান মানুহ সকলো বিপদত পৰিছে যিসকল মুছলমান মানুহে গৰু মাংস ভক্ষণ কৰে তেওঁলোকৰ বাবে এতিয়া বিপদ হৈছে আগতে প্ৰতি কিলো গৰুৰ মাংসৰ দাম আছিল ২৫০ টকা এতিয়া সেই দাম হৈছে গৈ ৪৫০ টকাৰ পৰা ৫০০ টকা খুনক বিধায়কগৰাকীৰ মুখেৰে কিদৰে গৰুৰ সিন্ডিকেটে হাহাকাৰ দেখুৱাইছে ট্ৰাইবেল মুছলমান সকলো শ্ৰেণীৰ লোককে কাখৰে পাজৰে খদিয়াৰ পৰা মানে এইফালে জুনাইলৈকে আৰু এইফালে মাজুলীলৈকে এই অঞ্চলৰ মানুহবিলাক আমাৰ ট্ৰাইবেল মানুহবিলাকৰ কাৰণে সাংঘাতিক বিপদ হৈছে আগতে জিহাল গৰুত আমি ৩৫,০০০ টকা পাইছিলো এতিয়া ২৫,০০০ টকা পাওঁ সিন্ডিকেটটো লগোৱাৰ পাছত এইটো সাংঘাতিক আৰু মুছলমান মানুহবিলাকৰ কাৰণে বিপদ হৈছে কি যিবিলাক মানুহে গৰু মাংস খায় আগতে ২৫০ টকাত কিনিব পাৰিছিলে এতিয়া ৪৫০ টকাৰ পৰা ৫০০ টকা হ'ল এই দুইটা হৈ গ'ল খেতিয়কৰ লোকচান